কারণ আমি এই বিটিসি অঞ্চলটোত বসবাস কৰোঁ। এই বিটিসি অঞ্চলটোত বৰ্তমান সময়ত 4খন জিলা, বৰ্তমান সময়ত 5খন জিলা। যেতিয়া বিটিসি গঠন হৈছিল তেতিয়া 4খন জিলা আছিল: কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। এতিয়া নতুনকৈ তামোলপুৰখন জিলা হ'ল। 2005 চনৰ আগতে 2003 চনত যি বিটিসি চুক্তি হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BLTৰ মাজত, সেই চুক্তিৰ জৰিয়তে এটা ৰাতিৰ ভিতৰত আমাৰ এই গোটেই অঞ্চলটোক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট BTAD হিচাপে নামাকৰণ কৰা হৈছিল। এই অঞ্চলটোত ABM2 জন্ম হোৱাৰ আগতে বা বিটিসি গঠন হোৱাৰ আগত বা পিছত মই নাজানো আপোনালোকৰ এই অঞ্চলত কেনেকুৱা পৰিৱেশ আছিল, কিন্তু আমি তামোলপুৰত কওক, চিৰাং জিলাত কওক, কোকৰাঝাৰত কওক, এনেকুৱা এটা পৰিৱেশ আছিল যি পৰিৱেশত বিটিসিৰ সংখ্যালঘু মুছলমানসকলে মুকলিকৈ ক'ৰবাত ওলাই যোৱাটো দূৰৰ কথা, মুকলিকৈ যে উশাহ নিশাহ ল'ব সেই পৰিৱেশ নাছিল। বেলেগ উদাহৰণ বাদ দিছোঁ, এই বিটিসি অঞ্চলত চিৰাং, কোকৰাঝাৰ, তামোলপুৰ বা আপোনালোকৰ ওদালগুৰিৰ যিবিলাক সীমামূৰীয়া অঞ্চল, এই অঞ্চলবিলাকত এনেকুৱা এটা দিন আছিল, এনেকুৱা এটা পৰিৱেশ আছিল যে কোনোবা উগ্ৰপন্থী সংগঠনক, কোনোবা BLT, কোনোবা NDFB প্ৰত্যেকডাল গছপুলিৰ হিচাপত, প্ৰত্যেকডাল তামোল গছৰ হিচাপত আমি টেক্স দিব লগা হৈছিল, হয়নে নহয়? সেই পৰিৱেশ এই বিটিসি অঞ্চলত আছিল। আনকি এনেকুৱা পৰিৱেশো আমি দেখিছোঁ যে আমাৰ ঘৰত আমাৰ মা আৰু আব্বাৰ মাজত কিবা কাজিয়া হৈছে, কোনোবা ছাত্ৰ সংগঠনৰ অফিচত সিহঁতক মাতি নি বিচাৰৰ নামত মাৰ ধৰ কৰা হৈছে। আছে নে নাই এনেকুৱা এই অঞ্চলত? আমাৰ গাঁওসমূহত কোনোবা ex-BLT নাম লৈ, কোনোবা ex-NDFB নাম লৈ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল। সেইবিলাক পৰিৱেশো আমি দেখি আহিছোঁ। এনেকুৱা এটা পৰিৱেশ আছিল যে বিটিসি অঞ্চলত মুছলমান হিচাপে নিজৰ পৰিচয় দি জীয়াই থকাৰ পৰিৱেশ নাছিল। এনেকুৱা অসমত তথা বিটিসিৰ সংখ্যালঘু মুছলমানসকলৰ ইমান বেয়া সময় আছিল সেই 2005, 6, 7, 8 চন। সেই সময়খিনিত এই বিটিসি অঞ্চলৰ কোনোবা এজন, ধৰি লৈছোঁ আপোনালোকৰ তাৰখুটি অঞ্চলৰ কোনোবা এজন মুছলমান ব্যক্তিয়ে আঞ্জা পাচলি, শাক পাচলি ব্যৱসায় কৰিবলৈ কোনোবা অঞ্চললৈকে গৈছে, সেইজন মানুহ জীৱিতভাৱে, সুস্থভাৱে নিজৰ ঘৰতে ঘূৰি আহিব তাৰ কোনো নিশ্চয়তা নাছিল। প্ৰত্যেকটো দিনাই এই বিটিসি অঞ্চলত কোনোবা সংখ্যালঘু মুছলমান, কোনোবা সংখ্যালঘু মুছলমান ব্যক্তি কাৰোবাৰ বন্দুকৰ গুলিৰ লক্ষ্য হৈ পৰিছিল, কাৰোবাক কিডনেপ কৰি লৈ যোৱা হৈছিল। কাৰোবাৰ ঘৰত যদি এটা সাধাৰণ ঘৰ, পকী ঘৰ বনাবলৈ শিল, ইটা, বালি আনিছিল, সেইজন ব্যক্তিক ৰাতি আহি কোনোবা উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী পত্ৰ দি যোৱা হৈছিল। মই মিছা কথা কৈ আছোঁ নেকি? সঁচা কথা হয়নে নহয় এইখিনি কথা? তেনেকুৱা সময়ত, যি সময়ে আমাক মুছলমানসকলক ছেকেণ্ড ক্লাছ চিটিজেন বনাই পেলাইছিল এই বিটিসি অঞ্চলত, এই বিটিসি অঞ্চলৰ মুছলমানসকলৰ, সংখ্যালঘুসকলৰ খবৰ ল'বলৈ কোনো দিল্লী, দিছপুৰৰ পৰা আহি ইয়াতে থাকিব, এই বিটিসি অঞ্চলৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ হৈ আছে তাৰ বিৰুদ্ধে যে প্ৰতিবাদ কৰিব, তেনেকুৱা কোনো সংগঠন, কোনো ব্যক্তিয়ে এই অঞ্চললৈ আহিবলৈ সাহস পোৱা নাছিল। তেনেকুৱা সময়ত 2005 চনৰ 10 এপ্ৰিল তাৰিখে কোকৰাঝাৰ চহৰৰ কাষতে জয়পুৰণী মাদ্ৰাছাত এই বিটিসি অঞ্চলৰ কিছুমান সংখ্যালঘু বুদ্ধিজীৱীৰ পৰামৰ্শ অনুসৰি এই বিটিসি অঞ্চলৰ কিছুমান বিবেকবান ব্যক্তিয়ে, জাতিটোৰ প্ৰতি মৰম থকা ব্যক্তিয়ে, জাতিটোৰ প্ৰতি আৱেগ থকা ব্যক্তিয়ে নিজৰ সন্তানক বন্দুক বাৰুদৰ গুলিৰ মুখলৈ উলিয়াই দি এই বিটিসি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ নিশ্চিত কৰিবলৈ 2005 চনৰ 10 এপ্ৰিল তাৰিখে, আজিৰ পৰা 19 বছৰ আগতে সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABM2 জন্ম দিছিল। আৰু সেই ABM2য়ে 19 বছৰ ধৰি ধাৰাবাহিকভাৱে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত হ'লেও, বিভিন্ন সময়ত নিজৰ গাৰ তেজ দি হ'লেও এই বিটিসি অঞ্চলৰ
সংখ্যালঘু ৰাইজৰ সন্মুখত ঢাল হৈ থিয় দি আহিছে আদি অনন্তকাললৈকে এই বিদেশী অঞ্চলৰ সংখ্যালঘু মুছলমানৰ সন্মুখত সংখ্যালঘু মুছলমানৰ ৰাজহাড় হৈ সিকিউৰিটি হৈ এই বিদেশী অঞ্চলত কাম কৰি যাব আৰু সেই সূত্ৰে ABMCৰ সভাপতি হিচাপে আপোনালোকৰ সন্মুখত আহি মই স্পষ্টকৈ দুটামান কথা ক'ব বিচাৰিছোঁ। আজি আপোনালোকৰ অঞ্চলত ABMC বহুত দেৰিকৈ আহিছে। ABMC সংগঠনটো আপোনালোকে ফিজিকেলি যিমান কৰি পাইছে তাতকৈ মোবাইলত টিভিত বা বিভিন্ন কাৰ্যসূচীত আপোনালোকে বেছিকৈ দেখিছে। কিন্তু ABMCয়ে 2012 চনৰ যি গোষ্ঠীগত সংঘৰ্ষ কোকৰাঝাৰ আৰু চিৰাং জিলাত সেই সময়ৰ পৰা আহি ধাৰাবাহিকভাৱে সময়ে সময়ে আমি গোটেই BTC অঞ্চলত ABMCয়ে শক্তিশালীভাৱে এই অঞ্চলৰ জনগণৰ অধিকাৰৰ হৈ কাম কৰি আহিছোঁ। আমাৰ ওপৰেৰে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত পাৰ হৈ গৈছে। সকলো বাদ দিয়ক, সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজৰ বলিষ্ঠ প্ৰতিবাদী হত্যা আপোনালোকৰ আটাইৰে পৰিচিত ABM